মই বৰ ধুনীয়া আছিলোঁ আৰু নতুনকৈ যৌৱনত ভৰি দিছিলোঁ। মই মালিকৰ ঘৰত কাম কৰিছিলোঁ। মালিকে মোৰ ফালে সদায় সৰু ল'ৰাৰ দৰে চাইছিল। এদিন ৰাতি দেউতাই মোক মালিকৰ ঘৰত থাকিবলৈ এৰি থৈ গ'ল। তাৰপিছত মালিকে মোক নিজৰ কোঠাত শুবলৈ দিলে। তাৰপিছত মালিকে মোক, মোৰ নাম পাখি, মোৰ বয়স মাত্ৰ 18 বছৰ। চৰকাৰী স্কুল এখনত অষ্টমলৈকে পঢ়িছিলোঁ। তাৰপিছত দেউতাই মোৰ পৰৱৰ্তী পঢ়া বন্ধ কৰি দিলে। মই দেউতাৰ লগত অকলে থাকিছিলোঁ, কাৰণ সৰুতে মাৰ মৃত্যু হৈছিল। দেউতাই টকা উপাৰ্জন কৰি লগে লগে মদৰ দোকানলৈ গৈছিল আৰু তাত দেউতাই সকলো টকা খৰচ কৰিছিল। সেইকাৰণে দেউতাই মোক ধনী মানুহ এজনৰ ঘৰলৈ লৈ গৈ গছ ৰোৱা আৰু ঘৰ-দুৱাৰ চাফাইৰ কামটো দিলে। এইদৰে মই মোৰ 55 বছৰীয়া মালিকৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ 55 বছৰীয়া মালিকজন দেখাত বহুত সৰু যেন লাগিছিল। তেওঁৰ ঘৰত তেওঁৰ বাহিৰে আন কোনো নাছিল। মই নাজানিছিলোঁ যে দেউতাই মোক প্ৰতিদিনে মালিকৰ ঘৰত কিয় থৈ আহিছিল। কিন্তু আজি সন্ধিয়া দেউতাই মোক নিবলৈ নাহিল। মই বহু সময় দেউতাৰ বাবে অপেক্ষা কৰিলোঁ। মোক গেটত থিয় হৈ থকা দেখি মালিকে মোৰ ওচৰলৈ আহি মোক ক'লে যে মোৰ মনে কৈছে যে তোমাৰ দেউতাই আজি তোমাক নিবলৈ নাহে। গতিকে তেওঁৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰলৈ আহা আৰু তুমি মোক কোৱাচোন, তোমাৰ দেউতাই ৰাতি 7 বজাৰ পিছত ক'লৈ যায়? তেতিয়া মোৰ মনলৈ আহিল যে দেউতাই এইটো সময়ত মদৰ দোকানত বহি নিশ্চয় মদ খাই পৰি আছে। সেইবাবে দেউতাই এতিয়াও মোক নিবলৈ অহা নাই। গতিকে মই মালিকৰ আদেশ অনুসৰি তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই গ'লো। তাৰপিছত মালিকে মোক ভাত খাবলৈ দিলে। ভাত খোৱাৰ পিছত মালিকে মোক কৈছিল যে এতিয়া তুমি মোৰ কোঠাতে শুব পাৰিবা। কিন্তু মই তেওঁৰ কথা নুশুনি হলতে শুইছিলোঁ। পিছদিনা ৰাতিপুৱা মই মালিকক ক'লো যে মালিক, মোৰ দেউতাক ফোন এটা কৰকচোন। এতিয়া তেওঁ লগে লগে মোৰ সন্মুখতে দেউতালৈ ফোন কৰিলে। কিন্তু দেউতাই ফোনটো তুলি লোৱা নাছিল। পিতৃ ইমান অসাৱধান কেনেকৈ হ'ব পাৰে? 55 বছৰীয়া এজন ব্যক্তিৰ লগত তেওঁৰ কণমানি কন্যাক কেনেকৈ অকলে এৰি থৈ যাব পাৰে? সন্ধিয়া মালিকক অনুৰোধ কৰিলোঁ যে মোক মোৰ ঘৰলৈ লৈ বলক। মালিকে মোক মোৰ ঘৰলৈ অনাত দেখিলোঁ যে আমাৰ ঘৰত তলা লগোৱা আছে। দেউতা ক'লৈ গ'ল মই নাজানিছিলোঁ। সেই ইচ্ছা নথকা স্বত্বেও মই পুনৰ মালিকৰ ঘৰলৈ আহিব লগা হ'ল। তাৰ অলপ পিছত 10 দিন এনেকৈ পাৰ হৈ গ'ল। কিন্তু দেউতাই মোক নিবলৈ নাহিল। মোৰ মালিক বৰ ভাল আছিল। তেওঁ মোক বহুত ভালকৈ নিজৰ লগত ৰাখিছিল। কেইবছৰমান আগতে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ অকলে থাকিছিল। এদিন মালিকে মোক বজাৰলৈ লৈ গ'ল। তেওঁ মোৰ বাবে কাপোৰ কেইটামান কিনি দিলে। বজাৰৰ পৰা ঘৰলৈ অহাৰ পিছত মালিকে মোক ক'লে যে কাইলৈৰ পৰা তুমি স্কুললৈ যাব লাগিব। মই তোমাৰ এডমিশ্যন কৰাই থৈছোঁ। স্কুললৈ গ'লে তুমি বহুত কথা শিকিব পাৰিবা। তোমাৰ জ্ঞান বাঢ়িব আৰু ই মোৰ বাবেও উপকাৰী হ'ব। মই অনুভৱ কৰিলোঁ যে মালিকে মোৰ ওপৰত বহুত উপকাৰ কৰিছে। মই পঢ়িব খুজিছিলোঁ, কিন্তু টকাৰ অভাৱত পঢ়িব পৰা নাছিলোঁ। মই প্ৰতিদিনে স্কুল যাবলৈ আৰম্ভ কৰিলোঁ। মালিকে মোক চহৰৰ এখন প্ৰাইভেট স্কুলত নাম লগাই দিছিল। মালিকৰ ঘৰত আন এজন চাকৰ আছিল। ঘৰৰ সকলো কাম সিয়ে কৰিছিল। এতিয়া মই যিদৰে জীয়াই আছোঁ, সেই আনন্দময় জীৱনটো মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। মোৰ পঢ়া-শুনা আৰম্ভ হ'ল। মাহবোৰ পাৰ হৈ গ'ল। এই 2 বছৰত মোৰ মাজত বহুত সলনি হৈ গ'ল। মই শিক্ষিত হৈ পৰিলোঁ আৰু এগৰাকী ধুনীয়া ছোৱালী হৈ পৰিলোঁ। মোৰ জীৱনটো এটা বেলেগ পৰিৱৰ্তন আহিল। মোৰ মালিকে মোৰ বাবে এই সকলোবোৰ কিয় কৰি আছে মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু ইয়াৰ আঁৰৰ গোপন কথাটো অতি সোনকালে মোৰ আগত প্ৰকাশ পালে, যিটোৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল। বছৰ বাগৰি যোৱাৰ লগে লগে মই আৰু অধিক ধুনীয়া দেখিবলৈ ধৰিলোঁ। ঘৰৰ চাকৰজনে প্ৰতি নিশা শোৱাৰ আগতে মোৰ বাবে আলমণ্ড আৰু গাখীৰ লৈ আহিছিল। এই সকলোবোৰ মোৰ মালিকৰ নিৰ্দেশ অনুসৰি হৈ আছিল। এদিন ৰাতিপুৱা মালিকৰ লগত জিমত ব্যায়াম কৰি থাকোঁতে মালিকে মোক ক'লে যে আজি মই তোমাক নতুন ধৰণৰ ব্যায়াম শিকাম। মালিকে মোক ব্যায়াম শিকাবলৈ আৰম্ভ কৰিলে। তেনেতে ঘৰৰ চাকৰ ৰাজু তালৈ আহিল। জিমৰ ৰছীডাল টানি থাকোঁতে মালিকে মোক সহায় কৰি আছিল। মোৰ কঁকালত মালিকৰ হাতখন দেখি ৰাজুই মুখখন সিফাললৈ ঘূৰাই তাৰ পিছত ক'লে যে মালিকক লগ কৰিবলৈ এজন আলহী আহিছে। তেতিয়া মালিকে আধাতে ব্যায়াম বন্ধ কৰি ৰাজুক ক'লে, আজিৰ পৰা যেতিয়াই তই ইয়ালৈ আহ, দুৱাৰত টোকৰ মাৰিবলৈ নাপাহৰিবি। হয়তো মালিকে ৰাজু এনেকৈ হঠাৎ ভিতৰলৈ সোমাই অহাটো ভাল নাপালে। মালিক ওলাই যোৱাৰ পিছত ৰাজুৱে মোৰ ফালে বেলেগ দৃষ্টিৰে চাবলৈ ধৰিলে। কিন্তু মই তাক আওকাণ কৰি মই মোৰ ৰুমলৈ গ'লো। কিছু সময়ৰ পাছত মই স্কুললৈ ওলাই আহিলোঁ। সন্ধিয়া সময়মতে ঘৰলৈ আহিলোঁ। ঘৰত মই অকলে আছিলোঁ। তেনেতে মালিকে মোৰ বাবে এটা ধুনীয়া ড্ৰেছ লৈ আহিছিল। তেওঁ ক'লে, এই ড্ৰেছটো পিন্ধি সাজু হোৱা। আজি আমি এটা পাৰ্টিলৈ যাব লাগিব। সেই ড্ৰেছটো পিন্ধি মই সাজু হ'লোঁ। মই কোঠাৰ পৰা ওলাই আহোঁতে মালিকে মোৰ ফালে বেলেগ চাৱনিৰে চাই আছিল। তেওঁৰ মুখৰ হাঁহিটোৱে স্পষ্টকৈ কৈছিল যে তেওঁৰ মনত কি চলি আছে। মোৰ মালিকে এযোৰ কোট পেণ্ট পিন্ধিছিল আৰু এই বয়সতো তেওঁ ডেকা যেন লাগিছিল।
কিন্তু আজি তেওঁৰ মুখত অন্য এটা বিশেষ আৰু জিলিকনি আছিল। তেওঁ মোৰ হাতখনত ধৰি মোক পাৰ্টিলৈ লৈ গ'ল। তাৰ পিছত তেওঁৰ বন্ধু কেইজনমানৰ লগত মোক চিনাকি কৰাই দিলে। মালিকে থিয় হৈ বন্ধু কেইজনমানৰ লগত কথা পাতি আছিল। তেনেতে মই ৱাছৰুমলৈ গ'লো। কিছু সময়ৰ পাছত ৱাছৰুমৰ পৰা ওলাই আহোঁতে মোৰ মালিকৰ এজন বন্ধুৱে মোৰ ওচৰলৈ আহি মোৰ ফালে চাবলৈ ধৰিলে। তাৰ পিছত মালিকৰ সেই বন্ধুজনে মোক ক'লে যে তোমাৰ মালিকৰ বহুত মগজু আছে। তোমাৰ দৰে ছোৱালী এজনীয়ে বাহিৰত হাজাৰ হাজাৰ টকা খৰচ কৰিলেও পোৱা নাযাব। এই বয়সত তোমাৰ মালিকৰ এয়াই ইচ্ছা। যেতিয়া তোমাৰ দৰে ছোৱালী এজনীয়ে ৫৫ বছৰীয়া এজন ব্যক্তিক সতেজ কৰি তুলিব পাৰে, তেনেহ'লে তোমাৰ মালিকক আৰু কি লাগে? তেওঁৰ এই সকলোবোৰ কথা শুনি তেওঁৰ ওপৰত মোৰ বৰ খং উঠিল। মই তেওঁক মুখ বন্ধ কৰিবলৈ ক'লোঁ। তাৰ পিছত মানুহজনে মই কোৱা কথাত খং নকৰি মোক জুচ এগিলাচ দিবলৈ ধৰিলে। মই জুচ ল'বলৈ অস্বীকাৰ কৰিলোঁ, কিন্তু তেওঁ মোক ক্ষমা কৰিবা বুলি কৈ আকৌ গিলাচটো আগুৱাই দিলে। তাৰ পিছত মই সেই জুচখিনি খাবলৈ ধৰিলোঁ। জুচ খোৱাৰ পিছত মোৰ বৰ মূৰ ঘূৰণি হ'বলৈ ধৰিলে। মই তাতে টেবুলত মূৰটো থৈ টোপনি গ'লোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে মই মালিকৰ কোঠাত শুই আছিলোঁ। হাতত নখৰ আঁচোৰ এটাও দেখিলোঁ। মই উঠি নিজৰ কোঠালৈ আহিলোঁ। তাৰ পিছত ৰাজুৱে মোৰ বাবে ব্ৰেকফাষ্ট আনিলে, যিটো আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। তেতিয়াও সি মোৰ ফালে সন্দেহজনক চকুৰে চাই আছিল। মই তাৰ লগত কথা পাতিবলৈ লওঁতে হঠাতে মালিকে মোৰ ৰুমত সোমাই মোক সুধিলে, পাখি, তুমি ঠিকে আছানে? তেতিয়া মই তেওঁক ক'লোঁ যে মোৰ মূৰটো বৰ গধুৰ হৈ আছে। তেতিয়া মালিকে ক'লে যে যোৱা নিশা পাৰ্টিত ভুলতে তুমি জুচৰ সলনি মদ খাইছিলা, সেইবাবে তোমাৰ মূৰটো গধুৰ হৈ পৰিছে। মালিকে মোক বিষৰ বড়ি এটা দিলে। আজি মই স্কুললৈও যোৱা নাছিলোঁ। গোটেই দিনটো মই মোৰ ৰুমতে শুই আছিলোঁ। গোটেই দিনটো শুই থকাৰ বাবে ৰাতি শুব পৰা নাছিলোঁ। তথাপিও ৰাতি মোৰ কোঠাৰ লাইটটো বন্ধ কৰি কিছু সময় শুই পৰিলোঁ। তেনেতে হঠাৎ মোৰ কোঠাত কোনোবা এজন সোমাই অহা যেন লাগিল। লাহে লাহে চকু মেলি দেখিলোঁ মোৰ সন্মুখত মালিক আহি আছে। মই সাৰ পাই থকা দেখি তেওঁ আকৌ কোঠাটোৰ পৰা ওলাই গ'ল। মই বুজি পোৱা নাছিলোঁ যে তেওঁ কিয় এনে কৰিলে। মই তেওঁক মাজে মাজে দেউতাৰ কথা সুধি থাকিলোঁ, কিন্তু মালিকে সদায় কৈছিল যে মই তোমাৰ দেউতাক বিচাৰি আছোঁ। প্ৰতি নিশা দেউতালৈ মোৰ বহুত মনত পৰে। আজিও দেউতালৈ মোৰ বহুত মনত পৰিছিল। দেউতাৰ স্মৃতিবোৰত ডুব গৈ থাকোঁতে কেতিয়া মোৰ টোপনি আহিছিল মই গম পোৱা নাছিলোঁ। এনেকৈয়ে দিনবোৰ পাৰ হৈ গ'ল। তাৰ পিছত এদিন মালিকে মোক এসপ্তাহৰ বাবে চহৰৰ বাহিৰলৈ লৈ গ'ল। আমি বহুত ঠাই ফুৰিছিলোঁ আৰু বহুত ফূৰ্তি কৰিছিলোঁ। কেতিয়াবা মোৰ এনে লাগিছিল মালিকে যেন মোৰ দেউতাৰ অনুপস্থিতিখিনি পূৰ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মালিকৰ মোৰ প্ৰতি কিছু বেলেগ অনুভৱ আছিল। ফুৰিবলৈ যাওঁতে মোৰ এদিন জ্বৰ উঠিল। তেতিয়া মালিকে মোৰ বহুত যত্ন লৈছিল আৰু কৈছিল যে তুমি বহুত ভাল ছোৱালী আৰু মই তোমাক সদায় সুখী কৰি ৰাখিম। মালিকে মোৰ কথা চিন্তা কৰা দেখি মোৰ বৰ ভাল লাগিল। এসপ্তাহ কেনেকৈ পাৰ হৈ গ'ল সেই কথা মই গম পোৱা নাছিলোঁ। ঘৰলৈ উভতি অহাৰ লগে লগে মই ৰাজুক মিঠাইৰ বাকচ এটা দিলোঁ। সেই মিঠাৰ বাকচটো পাই ৰাজুৱে বৰ সুখী হৈছিল। তাৰ পিছত এনেকুৱা হ'ল যে আজি ৰাতিও মই দেখিলোঁ মালিক মোৰ কোঠালৈ আহিছিল। মই বুজিব পৰা নাছিলোঁ যে তেওঁ কিয় প্ৰতি নিশা মোৰ কোঠালৈ আহে। পিছদিনা ঘৰত কেৱল ৰাজু আৰু মই আছিলোঁ। মই ব্ৰেকফাষ্ট কৰি থাকোঁতে ৰাজুৱে মোক দেখি ক'লে, পাখি, আপোনাক আজি বৰ ভাগৰুৱা যেন লাগিছে। মালিক যোৱা ৰাতি আপোনাৰ কোঠালৈ গৈছিল, সেইকাৰণে হয়তো আপুনি ভাগৰি পৰিছে। মই তাক ক'লোঁ, তুমি কি ক'ব বিচাৰিছা? মোৰ কথা শুনি ৰাজুৱে ক'লে, পাখি, মোক ক্ষমা কৰিব। ভুলতে মোৰ মুখৰ পৰা এই কথাটো ওলাই আহিল। মই ভাবিলোঁ ৰাজুৱে মোক কিবা এটা ক'ব বিচাৰিছে। সেইবাবেই সি এনেকুৱা কথা কৈছে, যি কথা মোৰ বুজা শক্তিৰ বাহিৰত আছিল। মই তাৰ কথাক আওকাণ কৰাটোৱে ভাল বুলি ভাবিলোঁ। তাৰ পিছত স্কুললৈ আহিলোঁ। স্কুলত গোটেই দিনটোৰ সময়খিনি দেউতাৰ বাবে গ্ৰিটিং কাৰ্ড বনাই কটালোঁ, কাৰণ আজি দেউতাৰ জন্মদিন আছিল। ৰাতি দেউতাৰ স্মৃতিত মই ভালকৈ খোৱা বোৱাও নকৰিলোঁ। ভাত আধাতে এৰি দিলোঁ আৰু মই মোৰ কোঠালৈ গ'লোঁ। দেউতাক মনত পেলাই মই বহুত কান্দি আছিলোঁ। তেনেতে মালিক মোৰ ৰুমলৈ আহিল। মোক কান্দি থকা দেখি তেওঁ মোক সুধিলে, কি হ'ল পাখি, কিয় কান্দিছা? মই ক'লোঁ, মালিক, মোৰ দেউতালৈ বহুত মনত পৰিছে। আজি তেওঁৰ জন্মদিন আৰু মই তেওঁৰ বাবে গ্ৰিটিং কাৰ্ডো বনাইছিলোঁ। গ্ৰিটিং কাৰ্ডখন দেখাৰ পিছত মালিকে মোক ক'লে, অতি সোনকালে মই তোমাক তোমাৰ দেউতাৰ ওচৰলৈ লৈ যাম। এই বুলি কৈ মালিকে মোৰ চকুপানী মচি দিলে। তাৰ কিছু সময়ৰ পাছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গ'ল। গোটেই ৰাতিটো মোৰ টোপনি নাহিল। গতিকে বিচনাৰ পৰা উঠি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। তাৰ পিছত পাকঘৰলৈ গৈ পানী অলপ খালোঁ। তাৰ পিছত পাকঘৰৰ খিৰিকীৰে বাহিৰলৈ চালোঁ আৰু তাত দেখিলোঁ যে মালিকে নিজৰ শৰীৰৰ ওপৰত কম্বল এখন পিন্ধি কাৰোবাক টকাৰ বান্দোল এটা দি আছে। খিৰিকীখনৰ ওচৰলৈ গৈ দেখিলোঁ যে টকা লোৱা মানুহজন আন কোনো নহয়, তেওঁ মোৰ দেউতা আছিল।
কিন্তু ইমান টকা কিয় লৈছে মই বুজি নাপালোঁ। মালিকে জানিছিল যে মই দেউতাৰ স্মৃতিত প্ৰতিদিনে কান্দি থাকোঁ, কিন্তু তেওঁ মোৰ দেউতাক লগ কৰি কিয় টকা দি আছিল? দেউতা আৰু মালিকৰ মাজত কি চলি আছিল মই একো বুজিব পৰা নাছিলোঁ। মই ভাবিলোঁ যে মই দেউতাক মাত লগাওঁ, কিন্তু তেতিয়াই তেওঁ মালিকৰ পৰা টকাখিনি লৈ তাৰ পৰা গুচি গ'ল। মালিকজনেও ঘৰৰ ফালে আহিবলৈ ধৰিলে। মালিক ঘৰৰ ভিতৰলৈ অহাৰ আগতেই মই মোৰ কোঠালৈ আহি খৰধৰকৈ টোপনি যোৱাৰ নাটক কৰিলোঁ। কিছু সময়ৰ পাছত মালিক ঘৰৰ ভিতৰলৈ আহিল। তাৰপিছত তেওঁ মোৰ কোঠাটোত সোমাই আহিল। সেই সময়ত মই চকু দুটা জোৰেৰে মুদি দিলোঁ। মালিকে মোৰ কোঠাত সোমাই মোৰ মূৰত আৰু গালত মৰম কৰিবলৈ ধৰিলে। মোৰ মুখখন অলপ সময় চুই থকাৰ পিছত তেওঁ কোঠাৰ পৰা ওলাই গ'ল। তেওঁ মোৰ কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে মই কঁপিবলৈ ধৰিলোঁ। মনতে ভাবিলোঁ, যোৱা কেইমাহমানৰ পৰা মালিকে মোৰ লগত কি কৰি আছিল? মিঠা মিঠা কথা কৈ তেওঁ মোক কিয় তেওঁৰ নিজৰ ঘৰত ৰাখিছিল? এতিয়া মোৰ অন্তৰত বহু প্ৰশ্ন উত্থাপিত হৈছিল। এই সকলোবোৰ চিন্তা কৰি থকাৰ বাবে মই ৰাতি দেৰিকৈ শুইছিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে মোৰ শৰীৰটো জ্বৰত কঁপি আছিল। তাৰপিছত মালিকে ডাক্তৰক মাতি ঘৰতে মোৰ চেকআপ কৰিলে। ডাক্তৰে মোক ঔষধ কিছুমান দি গুচি গ'ল। মালিক আজি অফিচলৈ যোৱা নাছিল আৰু গোটেই দিনটো মোৰ চোৱা চিতা কৰি থাকিল। তেওঁ মোক ক'লে যে তুমি এনেকৈ বেমাৰত পৰি থাকিলে মোৰ কি হ'ব? তুমি মোৰ বাবে সোনকালে ভাল হ'ব লাগিব। মালিকৰ পৰা এনেবোৰ কথা শুনি মই বৰ আচৰিত হ'লোঁ। তেওঁ কি বুজাব বিচাৰিছিল? তাৰ 4 দিন পিছত মোৰ মনটো ভাল হ'বলৈ ধৰিলে। দেউতা আৰু মালিকক সেই ৰাতি মই একেলগে দেখাৰ কথা মালিকক একো সোধা নাছিলোঁ, কাৰণ মই তেওঁৰ প্ৰকৃত সত্য জানিব বিচাৰিছিলোঁ। যোৱা কেইদিনমানৰ পৰা মোৰ চকুত টোপনি নহা হ'ল আৰু প্ৰতিদিনে পুৱা মোৰ ভাগৰুৱা যেন অনুভৱ হৈছিল। আজি ৰাতিও শুই থাকোঁতে সদায়ৰ দৰে মাজনিশাও মোৰ কোঠাৰ দুৱাৰখন খোল খালে। কোঠাটোত ড্ৰিম লাইট এটা জ্বলি আছিল। বাকী সকলো আন্ধাৰ আছিল। দুৱাৰখন খোল খাই আকৌ বন্ধ হৈ গ'ল। কিছু সময়ৰ পিছতেই মোৰ কাষতে কোনোবা শুই থকা যেন অনুভৱ হ'ল। হঠাতে মোৰ শৰীৰত হাত এখনে চুই থকা যেন অনুভৱ হ'ল। লাহে লাহে সেই হাতখনে সীমা পাৰ কৰি গৈ আছিল। তাৰপিছত যেতিয়া তেওঁ মোৰ অস্তিত্বক স্পৰ্শ কৰিবলৈ ধৰিলে, তেতিয়া মই মোৰ চকু দুটা মেলিলোঁ আৰু খৰধৰকৈ উঠি কোঠাটোৰ লাইটটো জ্বলাই দিলোঁ। তাৰপিছত দেখিলোঁ যে ৰাজুৱে মোৰ বিচনাত শুই আছে। তেতিয়াই মই তাক খঙেৰে সুধিলোঁ, তই মোৰ লগত কি কৰি আছিলি? এই কথা কোৱাৰ লগে লগে ৰাজুৱে থতমত খালে। তেতিয়া মই তাক ক'লোঁ যে তোৰ এই কাৰ্য মই মোৰ মালিকক ক'ম। এই কথা কোৱাৰ লগে লগে ৰাজুৱে ক'লে, আপুনি প্ৰতিটো নিশাই নিজৰ মালিকৰ লগত আনন্দৰে কটায়, মোৰ লগত এৰাতি কটালে কিবা হ'ব নেকি? তাৰ এই কথা শুনাৰ লগে লগে মই তাক সুধিলোঁ, তই কি কথা কৈছ এইবোৰ? তাৰপিছত সি মোক ক'বলৈ ধৰিলে যে মই প্ৰতি নিশাই দেখা পাওঁ মালিক আপোনাৰ কোঠালৈ আহে, সময় কটায় আৰু আঁতৰি যায়। মই সকলো বুজি পাওঁ। মই জানো যে আপুনি মালিকৰ দাসী আৰু কোনো পুৰুষে দাসীক এনে দয়া নকৰে। মালিকে আপোনাৰ সৌন্দৰ্যৰ সুবিধা লৈছে। এই বুঢ়া মানুহজনৰ বাবে আপুনি ভাল মনোৰঞ্জনৰ পুতলা হয়। ৰাজুৰ নিজৰ কথাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিল। সেই সময়ত ময়ো মোৰ হাতৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ। ৰাজুক কাণৰ তলত জোৰেৰে চৰ মাৰি তাক মোৰ কোঠাৰ পৰা উলিয়াই দিলোঁ। ৰাজুৰ কথাৰ পৰাই মই বুজিবলৈ ধৰিলোঁ যে আচলতে মালিকে মোক কিয় ইমান উপকাৰ কৰি আছে। মই মনতে থিৰাং কৰিলোঁ যে এতিয়া মালিকৰ আচল চৰিত্ৰ সন্মুখলৈ অনাৰ সময় আহিল। পৰ্দাৰ আঁৰত যি হৈ আছিল সেয়া এতিয়া সন্মুখতে হ'ব। পিছদিনা ৰাতি শোৱাৰ আগতে মই গা ধুই তিতা চুলিত সুগন্ধি ছটিয়াই চুটি কাপোৰ পিন্ধি মালিকৰ কোঠালৈ গ'লোঁ। তেওঁৰ কোঠাটো আন্ধাৰ হৈ আছিল। মই লাহে লাহে মালিকৰ ওচৰ পালোঁগৈ। মই মোৰ তিতা চুলিখিনি মালিকৰ মুখত লগাবলৈ ধৰিলোঁ আৰু তেওঁৰ হাতত ধৰিলোঁ আৰু তেনেতে মালিকে নিজৰ কোঠাৰ লাইটটো জ্বলাই দিলে। মালিকে মোৰ ফালে চাই ক'লে, পাখি, তুমি এইবোৰ কি কৰিছা? তোমাৰ চেতনা আছেনে? তুমি এইটো ভুল কৰিছা। তেতিয়া মই মালিকক ক'লোঁ, যদি মই ভুল কৰিছোঁ তেন্তে সেই ৰাতিৰ আন্ধাৰত আপুনি মোৰ দেউতাক দিয়া টকাৰ বান্ধোন, ৰাতি মোৰ কোঠালৈ মনে মনে অহা, মোৰ ওচৰত বহি মোৰ অস্তিত্বক স্পৰ্শ কৰা এই সকলোবোৰ কি আছিল? মোৰ দৰে দাসী এজনীক ইমান উপকাৰ কিয় কৰিব? মনত নিশ্চয় কিছু আশা আছে। সেইবাবে আপুনি মোৰ বাবে এই সকলোবোৰ কৰিছে। আপুনি মোৰ পৰা যি বিচাৰে মই তাক দিবলৈ আহিছোঁ। আপুনি যি বিচাৰে তাকেই লওক, কিন্তু মোক মোৰ দেউতাৰ লগত লগ কৰাই দিয়ক। এইখিনি কোৱাৰ লগে লগে মালিকে ক'লে যে তুমি তোমাৰ দেউতাৰ স্বাৰ্থত এই স্তৰলৈ যোৱাটো ভুল নহয়। মালিকে ক'বলৈ ধৰিলে যে তোমাৰ দেউতাই নিজৰ বন্ধু কেইজনমানৰ লগত যোৱা খেলত তোমালোকৰ ঘৰ হেৰুৱাইছে। তেওঁ তোমাকো যোৱা খেলত লগাব বিচাৰিছিল। তেনেতে মই সিহঁতৰ কাষেৰে পাৰ হৈ গৈ আছিলোঁ। মই দেখিলোঁ যে তোমাৰ দেউতাই টকাৰ বিনিময়ত তোমাক মদাহী বন্ধুৰ ওচৰত বিক্ৰী কৰি আছিল। কিন্তু যেতিয়া মই সঁচা কথা জানিবলৈ পালোঁ যে সেইজন তোমাৰ দেউতা, তেতিয়া মই তেওঁক ইমান টকা দিলোঁ যিমান তেওঁ বিচাৰিছিল।
আৰু মই তোমাক মোৰ ছোৱালী হিচাপে গ্ৰহণ কৰিলোঁ। তুমি তোমাৰ দেউতাৰ মৰমত ইমানে আকুল হৈ পৰিছিলা যে মই যদি সেই সময়ত তোমাৰ দেউতাৰ আচল ৰূপটোৰ কথা কওঁ, তেতিয়া তুমি তোমাৰ দেউতাৰ আচল মুখখন কেতিয়াও দেখা নাপালাহেঁতেন। তুমি তোমাৰ দেউতাৰ প্ৰতি থকা ইমান মৰম দেখি ময়ো তোমাক তেওঁৰ সঁচা কথা ক'ব বিচৰা নাছিলোঁ। মই কোনো ছোৱালীৰ হৃদয়ত তাইৰ দেউতাকৰ প্ৰতি ঘৃণা সৃষ্টি কৰিব বিচৰা নাছিলোঁ। মই আৰু মোৰ পত্নীয়ে এজনী মৰমলগা ছোৱালী বিচাৰিছিলোঁ, কিন্তু ভগৱানে মোক বহুত টকা দিলে, কিন্তু সেই সম্পত্তিৰ কোনো উত্তৰাধিকাৰী নিদিলে। মোৰ এখন হাত সুখেৰে ভৰি আছে, কিন্তু আনখন হাত উৰ্বৰ মাটিৰ দৰে শুকান। কিন্তু তুমি অহাৰ পৰাই তোমাৰ প্ৰেমে মোৰ ঘৰত সন্তানৰ অভাৱ পূৰণ কৰিলে। মই কেতিয়াও তোমাক মোক দেউতা বুলি ক'বলৈ কোৱা নাছিলোঁ আৰু এতিয়াও নকওঁ। মই তুমি কোনো বেয়া মানুহৰ হাতত পৰাটো বিচৰা নাছিলোঁ। সেয়ে তোমাক নোকোৱাকৈয়ে তোমাক তোমাৰ পিতৃৰ পৰা মোৰ কন্যা সন্তানলৈ তুলি ল'লোঁ। এতিয়া মই তোমাক গোটেই সঁচা কথাবোৰ কৈছোঁ। এতিয়া তুমি যি সিদ্ধান্ত লোৱা মই মানি ল'ম। মালিকৰ কথা শুনি মই ভগৱানক ধন্যবাদ দি ক'লোঁ যে সৌভাগ্যক্ৰমে মালিকৰ দৰে এজন ব্যক্তিয়ে মোক ৰক্ষা কৰিলে। তেওঁ মোক এটা ভাল জীৱন দিলে। তাৰ পিছত মই মালিকক মালিকৰ সলনি দেউতা বুলি মাতিলোঁ। মোৰ মুখৰ পৰা দেউতা শব্দটো শুনি তেওঁৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। ৰাতি ৰাজুৰ সেই কাণ্ডৰ কথা দেউতাৰ আগত কওঁতে দেউতাই ৰাজুক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। তাৰ পিছত তেওঁ ক'লে যে তেওঁৰো ৰাজুৰ ওপৰত বহুত দিনৰ পৰাই সন্দেহ আছিল। সেইবাবে তেওঁ সদায় ৰাতি মোৰ কোঠাটো চেক কৰিবলৈ আহিছিল। বন্ধুসকল, পিতৃৰ কৰ্তব্য কেৱল সন্তান জন্ম দিয়াই নহয়, সন্তানক ভাল শিক্ষা দিয়া আৰু সুজীৱন নিশ্চিত কৰি ভাল লালন পালনো দিব লাগিব। যদি এজন পিতৃয়ে নিজৰ সন্তানক বিক্ৰী কৰিবলৈ আৰম্ভ কৰে, তেন্তে পৃথিৱীৰ কোনটো সন্তানে তেনে পিতৃৰ লগত থাকিবলৈ বিচাৰিব? বন্ধুসকল, আপোনালোকৰ মতামত তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।